মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 2 কাঞ্চনবাৰীৰ হাতীটো পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এইফালে দিয়া আছে ক্ৰিয়াকলাপ পাঠ ভিত্তিক। 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নটো হৈছে মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, এটা মখনা। তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। দ্বিতীয় প্ৰশ্নটো হৈছে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। গতিকে তোমালোকে অপশ্যন ক থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে দণ্ডি কি? তোমালোকে উত্তৰত লিখিবা হাতী অহা যোৱা কৰা পৰম্পৰাগত পথক দণ্ডি বোলা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত হাতী, সুগৰি পহু, বনৰীয়া মহ, হৰিণ আদি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে মানুহ আৰু বন্যপ্ৰাণী উভয়ে পৰস্পৰৰ ক্ষতি নকৰাকৈ একেখন পৰিৱেশত শান্তিৰে বসবাস কৰাটো বুজায়। ঘ নম্বৰ প্ৰশ্নটো হৈছে মাছুমাই কি সংকল্প লৈছিল? তোমালোকে উত্তৰত লিখিবা মাছুমাই সংকল্প লৈছিল যে তাই কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিয়ে বাস কৰাৰ সুবিধা দিব। ইয়াৰ বাবে তাই দেউতাকে দিয়া দিহামতে জনসজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিব। তিনি নম্বৰত দিয়া আছে আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি? তোমালোকে উত্তৰত লিখিবা বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবলৈ আমি হাবি বন ধ্বংস কৰা বন্ধ কৰিব লাগিব আৰু সিহঁতৰ বাবে খাদ্য আৰু বাসস্থানৰ সুব্যৱস্থা কৰিব লাগিব। ইয়াৰ উপৰি বন্যপ্ৰাণী বিচৰণ কৰা পথত যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ এনিমেল গ্ৰীণ কৰিডৰ ব্যৱস্থা কৰিব লাগিব। খ নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে? তোমালোকে উত্তৰত লিখিবা অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যু ৰোধ কৰিবলৈ আৰু সিহঁতক সুৰক্ষিতভাৱে পথ পাৰ হ'বলৈ সহায় কৰিবলৈ চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে। গ নম্বৰ প্ৰশ্নটো হৈছে মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা? তোমালোকে উত্তৰত লিখিবা হকে বিহকে গছ গছনি পাহাৰ পৰ্বত কটা অৰণ্য ধ্বংস কৰা আৰু বন্যপ্ৰাণীৰ বাসস্থান নষ্ট কৰা কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে। মানুহে নিজৰ সুবিধাৰ বাবে যেনে বাসস্থান নিৰ্মাণ, খেতি মাটি বৃদ্ধি কৰা আৰু অৰণ্যৰ সম্পদৰ ব্যৱহাৰ কৰাৰ বাবে এনে কাৰ্য সংঘটিত কৰে। 4 নম্বৰৰ ক নম্বৰত দিয়া আছে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাও আহা। সহমৰ্মিতা এইটো তোমালোকে সহানুভূতি এইটোৰ লগত মিলাই দিবা। তাৰপাছত তহিলং
এইটো তোমালোকে নষ্ট কৰা কাৰ্য এইটোৰ লগত মিলাই দিবা। তাৰপাছত সহাৱস্থান এইটো তোমালোকে শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা এইটোৰ লগত মিলাই দিবা। মখনা এইটো তোমালোকে মতা হাতী এইটোৰ লগত মিলাই দিবা। শংকিত এইটো তোমালোকে ভীত বা ভয় খোৱা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত খ নম্বৰত দিয়া আছে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। মই ওপৰৰ প্ৰতিটো শব্দৰে তোমালোকক একোটাকৈ বাক্য ৰচনা কৰি দিছোঁ। সহমৰ্মিতা শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য লিখিবা। দুখীয়া মানুহৰ প্ৰতি আমাৰ মনত সদায় সহমৰ্মিতা থকা উচিত। তহিলং শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য লিখিব পাৰা। বনৰীয়া হাতীৰ জাকে কৃষকজনৰ ধাননি পথাৰখন তহিলং কৰিলে। সহাৱস্থান শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য লিখিব পাৰা। মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থান থাকিলেহে পৃথিৱীৰ সন্তুলন ৰক্ষা হ'ব। মখনা শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য ৰচনা কৰিব পাৰা। কাজিৰঙাত আমি এটা বিয়াগুম মখনা হাতী দেখিবলৈ পালোঁ। শংকিত শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য লিখিব পাৰা। হাবিৰ পৰা বাঘ ওলোৱাৰ খবৰ পাই গাঁৱৰ মানুহবোৰ শংকিত হৈ পৰিছে। পাঁচ নম্বৰত দিয়া আছে সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে। এইফালে তোমালোকক উদাহৰণস্বৰূপে নয়নে কোৱা সংলাপ দিয়া হৈছে। হাতীটোৱে কি ক'ব এইফালে তোমালোকক মই ইতিমধ্যে লিখি দিছোঁ। এইখিনি চাই তোমালোকে লিখি ল'বা। তাৰপাছত এইফালে মাছুমাই কি ক'ব সেইটো মই তোমালোকক লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত হাতীটোৱে কি ক'ব এইফালে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত এইফালে কৰবীয়ে কি ক'ব মই লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত নবীনে কি ক'ব তোমালোকক মই লিখি দিছোঁ। এইফালে তোমালোকে এইখিনি চাই লিখি ল'বা। দ্বিতীয় ৬ নম্বৰত দিয়া আছে সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। মই তোমালোকক এই শব্দবোৰৰ মাজৰ পৰা ভুল বানানবোৰ বিচাৰি উলিয়াই লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। এইফালে তোমালোকক মই ভুল বানানবোৰ লিখি দিছোঁ আৰু সেই ভুল হৈ থকা শব্দবোৰ মই তোমালোকক শুদ্ধকৈ এইফালে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত এইফালে তোমালোকক দিয়া আছে জ্ঞান সম্প্ৰসাৰণ জানি থৈ অহা। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। তাৰ পাছত ৭ নম্বৰত দিয়া আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। মই তোমালোকক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে একোটাকৈ দফা লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।
8 নম্বৰৰ ক নম্বৰত দিয়া আছে তোমালোকে পাঠটোত হাতীৰ দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এনে সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মাছুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়োৱা। ইয়াত তোমালোকক এখন আবেদন পত্ৰ দিয়া হৈছে। এই আবেদন পত্ৰখন তোমালোকে পঢ়ি ল'বা। তাৰ পাছত তোমালোকক এই আবেদন পত্ৰখনৰ আধাৰত কেইটামান প্ৰশ্ন দিয়া হৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে আবেদন পত্ৰখন কোনে কালৈ লিখিছে। তোমালোকে উত্তৰত লিখিবা আবেদন পত্ৰখন কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী মাছুমা খাতুনে কাঞ্চনবাৰী আঞ্চলিক কাৰ্যালয়ৰ মাননীয় বন বিষয়ালৈ লিখিছে। গ নম্বৰ প্ৰশ্নটো হৈছে আবেদন পত্ৰখনৰ বিষয় কি। তোমালোকে উত্তৰত লিখিবা আবেদন পত্ৰখনৰ বিষয় হ'ল কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে আবেদন পত্ৰখনত কি সমস্যাৰ কথা উত্থাপন কৰিছে। তোমালোকে উত্তৰত লিখিবা আবেদন পত্ৰখনত এইটো সমস্যা উত্থাপন কৰা হৈছে যে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা যোৱা কৰা পথত বিচৰণ কৰে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোকৰ অহা যোৱা কৰাত অসুবিধা হয় আৰু বন্যপ্ৰাণীসমূহো অসুৰক্ষিত হৈ পৰে। ঙ নম্বৰ প্ৰশ্নটো হৈছে সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে। আবেদন পত্ৰখনৰ আধাৰত লিখা। তোমালোকে লিখিবা সমস্যাটো সমাধানৰ বাবে বন কৰ্মীৰ দ্বাৰা উক্ত স্থানত পহৰাৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু বন্যপ্ৰাণীৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱাপানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। ইয়াত মই তোমালোকক এখন আবেদন লিখি দিছোঁ। তোমালোকে লিখিবা প্ৰতি প্ৰধান শিক্ষক মহোদয়। তাৰ পাছত তোমালোকে এইফালে তোমালোকৰ বিদ্যালয়খনৰ নামটো লিখিবা আৰু এইফালে ঠিকনা লিখিবা। তোমালোকৰ বিদ্যালয়খন যিখন ঠাইত আছে সেই ঠাইখনৰ নাম লিখিবা। তাৰ পাছত তোমালোকে এইফালে তাৰিখ লিখিবা। মই উদাহৰণস্বৰূপে তোমালোকক আজিৰ তাৰিখটো লিখি দিছোঁ। তাৰ পাছত বিষয়ত লিখিবা তোমালোকে বিদ্যালয়ৰ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে আবেদন। তাৰ পাছত লিখিবা মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত যোৱা কেইদিনমানৰ পৰা খোৱাপানীৰ এক তীব্ৰ সমস্যাই দেখা দিছে। বিদ্যালয়ৰ একমাত্ৰ টিউবৱেলটো বেয়া হৈ থকাৰ ফলত আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰে খোৱাপানীৰ বাবে বহুত অসুবিধা হৈছে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত আমাৰ সবিনয় প্ৰাৰ্থনা যাতে অতি সোনকালে খোৱাপানীৰ সুব্যৱস্থা কৰি আমাক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে। আপোনাৰ বিশ্বাসী। এইফালে তোমালোকে নিজৰ নামটো লিখিবা। ইয়াত মই কোনোবা এজন ছাত্ৰৰ নাম লিখিছোঁ। তাৰ পাছত তোমালোকে এইফালে তোমালোকৰ শ্ৰেণীটো লিখিবা। তোমালোকে কোন শ্ৰেণীত পঢ়ি আছা। তাৰ পাছত তোমালোকে এইফালে তোমালোকৰ বিদ্যালয়খনৰ নামটো লিখিবা।